নমস্কাৰ বন্ধু বান্ধৱীসকল, প্ৰিঅপ্টিক্স এডুকেশ্যনৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি প্ৰায় বহুদিনেই হ'ল তোমালোকৰ মাজলৈ মই ভিডিঅ' আনিব পৰা নাছিলোঁ। কিছু অসুবিধাৰ বাবে আমাৰ ইউটিউব চেনেলটো প্ৰায় এমাহেই বন্ধ হৈ আছিলে। তো আজিৰ পৰা আমি এই উইকৰ পৰাই আমি ষ্টাৰ্ট কৰিছোঁ নতুন ভিডিঅ'লৈ তোমালোকৰ মাজলৈ লৈ আহিছোঁ। আজি আমি পঢ়িবলৈ আহিছোঁ 10ম শ্ৰেণী বিজ্ঞানৰ চেপ্টাৰ নম্বৰ 14 শক্তিৰ উৎসসমূহ। সেই চেপ্টাৰটোত প্ৰথমটো টপিক শক্তিৰ ভাল উৎসনো কি সেই বিষয়ে আমি এই ভিডিঅ'টোত আলোচনা কৰিম। তো ব'লা আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। শক্তিৰ উৎসসমূহ। শক্তি বুলি ক'লেনো আমি কি বুজোঁ? যদিহে আমি এটা বাক্যত ক'বলৈ বিচাৰোঁ শক্তি কি হয়? শক্তি হয় কাৰ্য কৰিব পৰা ক্ষমতাকে আমি শক্তি বুলি কওঁ। এতিয়া ধৰক তোমালোকে এখন গাড়ী ঠেলিব লাগে, হয়? সেই গাড়ীখন ঠেলিবলৈ তুমি কিবা এটা তাত ক্ষমতা দিব লাগিব, তাত তুমি এতিয়া কিবা এটা এনাৰ্জি অৰ্থাৎ ফ'ৰ্চ দিব লাগিব, হয় নহয়? তো সেই ফ'ৰ্চটোকে যাৰ দ্বাৰা আমি সেই কাৰ্যটো সম্পন্ন কৰিব পাৰোঁ সেই ক্ষমতাখিনিকে আমি শক্তি বুলি কওঁ। মানে কিবা এটা যদি আমি কৰোঁ তাত আমি কিবা এটা বল প্ৰয়োগ কৰিব লাগিব, সেই বল প্ৰয়োগ কৰিলে আমি যিমানখিনি বল প্ৰয়োগ কৰিলোঁ সেইখিনি শক্তি হিচাপে আন এটা কাৰ্য সম্পন্ন কৰিলে আৰু সেই ক্ষমতাখিনিকেই আমি শক্তি বুলি ক'লোঁ। বুজি পালা? তো এতিয়া আমি শক্তিক 9ম শ্ৰেণীত আমি পঢ়ি আহিছিলোঁ যে শক্তিক আমি এটা ফৰ্মৰ পৰা আন এটা ফৰ্মলৈ আমি কনভাৰ্ট কৰিব পাৰোঁ। মানে যদি ক'বলৈ যাওঁ যে শক্তিৰ ৰূপান্তৰ হয় এটা অৱস্থাৰ পৰা আন এটা অৱস্থালৈ, কিন্তু শক্তি নিশেষ হৈ নাযায়। তুমি শক্তিক ধ্বংসও কৰিব নোৱাৰা, সৃষ্টিও কৰিব নোৱাৰা। শক্তি যি আমাৰ বিশ্বব্ৰহ্মাণ্ডৰ আৰম্ভণিতে যিমানখিনি শক্তি আমাৰ সৃষ্টি হৈছিলে সেইখিনি আজিৰ যুগত সেই শক্তিখিনি আমি পৰিৱৰ্তন কৰি কৰি ব্যৱহাৰ কৰি আছোঁ। তোমালোকে চোৱা, এটা এতিয়া উদাহৰণ দিছোঁ দেই, কিতাপতে আছে। এইখিনি তোমালোকে চোৱা যে আমি যদি ওপৰৰ পৰা এখন প্লেট পেলাই দিওঁ, প্লেটখনত যেতিয়া আমি ওপৰত ধৰি ৰাখিছিলোঁ তেতিয়া সেই প্লেটখনত কি শক্তি আছিল? স্থিতি শক্তি। পেলাই দিলোঁ, পেলাই দিয়াৰ পাছত আমাৰ কি হ'ল? এটা শব্দলৈ ৰূপান্তৰিত হ'ল। শব্দটো কি? শব্দৰ ভিতৰত শক্তি হয়। মানে কি? যে আমি যেতিয়া প্লেটখন ধৰি আছিলোঁ তেতিয়া সেই প্লেটখনত আমাৰ স্থিতিশক্তি আছিলে। স্থিতিশক্তিখিনি কি হ'ল? যে যেতিয়া মাটিত পৰিলে সেই শব্দ শক্তিলৈ ৰূপান্তৰিত হৈ গ'ল। ইয়াৰ পৰা আমি কি বুজিলোঁ? যে আমাৰ স্থিতিশক্তিখিনি শেষ হৈ যোৱা নাই, সেই স্থিতিশক্তিখিনি আমাৰ শব্দ শক্তিলৈ ৰূপান্তৰিত হৈছে। অৰ্থাৎ এটাই বুজিলোঁ আমি যে শক্তিবিলাক আমাৰ ৰূপান্তৰিত হয় এটা ফৰ্ম টু আনাডাৰ ফৰ্ম। বুজি পালা? তো আমি এতিয়া কিতাপৰ মেইন পইণ্টলৈ আহোঁ যে আমি শক্তিৰ ভাল উৎসনো কি সেই বিষয়ে আমি জানিব লাগিব। তো আমি শক্তি যে ব্যৱহাৰ কৰি আছোঁ সেই শক্তিখিনিনো ভাল উৎসৰ পৰা আমি ব্যৱহাৰ কৰিছোঁনে নাই? এতিয়া উদাহৰণস্বৰূপে যদি তোমাক দিব বিচাৰোঁ, এতিয়া ঘৰত তোমালোকে দেখিব পাৰিছা যে খাদ্য বনাবলৈ আমাৰ খৰিৰ ব্যৱহাৰ কৰা হয়। খৰি কি হয়? আমাৰ শক্তিৰ উৎস হয়। খৰি আমি জ্বলালে তাৰ পৰা আমি তাপ শক্তি পাওঁ। অৰ্থাৎ খৰি আমাৰ উৎস হয় আমাৰ তাপৰ। বুজি পালা? তো কি কৈছে যে আমি শক্তিৰ ভাল উৎসনো কি সেইটো আমি চিনাক্ত কৰিব লাগিব। তো পাঠটোত কি কৈছে, আমি পাঠটোৰ মেইন মাজলৈ যাওঁ। তোমালোকে চোৱা, এইখিনিতে এটা পইণ্ট দিছে, এই 3টা পইণ্ট আমাৰ ইম্পৰ্টেণ্ট হয়। এই 3টাতেই আমাৰ প্ৰথমটো টপিক সন্নিৱিষ্ট হৈ আছে। তো কি কৈছে, আমি যদি এটা শক্তিৰ উৎসক ভাল বুলি ক'ব যাওঁ, তাক আমি 3টা প্ৰশ্ন সুধিব লাগিব। সেই প্ৰশ্ন 3টা কি হ'ল যে যোনটো আমি শক্তি ব্যৱহাৰ কৰিম তাক জ্বলালে কিমান তাপ উৎপন্ন হ'ব? বুজিলা? যে আমি শক্তি পাবলৈ কি কৰিব লাগিব? যে কোনোবা এটা বস্তুক আমি জ্বলাব লাগিব, দহন কৰিব লাগিব, তাৰ পৰাহে আমি শক্তি পাম, হয় নহয়? তো আমি যদি এতিয়া কাঠৰ কথাই কওঁ, কাঠ জ্বলালে তাৰ পৰা আমাৰ তাপ শক্তি উৎপন্ন হয়, অৰ্থাৎ জুই উৎপন্ন হয়। তাৰ পৰা আমি কিবা এটা বস্তু কিবা এটা বস্তু ৰন্ধন প্ৰক্ৰিয়াৰে আমি তৈয়াৰ কৰিব পাৰোঁ। তো কি ক'লে যে প্ৰথমটো পইণ্টে ইয়াক জ্বলালে কিমান তাপ উৎপন্ন হ'ব? ভালদৰে শুনিবা, কি কৈছে যে কিমান তাপ উৎপন্ন হ'ব। আমি ধৰক এটা শক্তি উৎস ল'লোঁ, উদাহৰণ দিছিলোঁ তোমালোকক যে কাঠ ল'লোঁ, কাঠটোক আমি সুধিব লাগিব যে তোক জ্বলালে তোৰ পৰা কিমান শক্তি আমি তাপ উৎপন্ন হ'ব, তাপ শক্তি আমাৰ উৎপন্ন হ'ব, তাক সুধিব লাগিব। তাৰপিছত তাক আমি সুধিব লাগিব যে বেছিকৈ ধোঁৱা উৎপন্ন কৰিব নেকি? কাঠটুকুৰাক জ্বলালে কাঠটুকুৰাক আমি সুধিব লাগিব যে তই বেছিকৈ ধোঁৱা উৎপন্ন কৰিবি নেকি? তাৰ সোধা কিন্তু ৰিজন আছে, আমি পিছত গম পাম। কিন্তু আমি এই 3টা প্ৰশ্ন আমি সুধিব লাগিব। প্ৰথমটোতে সুধিলোঁ যে প্ৰথমটোত কি ক'লোঁ যে তই কিমান তাপ উৎপন্ন কৰিবি। ছেকেণ্ডটোক সুধিলোঁ যে তই কিমান ধোঁৱা উৎপন্ন কৰিব। আৰু তাক পিছত সুধিব লাগিব যে তই সহজভাৱে আমাক উপলব্ধ হয়নে নহয়? আমাক মানে তোক যোনখিনি সময়ত আমি ব্যৱহাৰ কৰিম সেইখিনি সময়ত তোক সোনকালে পাম নে নাপাম।
তোক বেলেগৰ পৰা আনিবলগীয়া হ'ব পাৰে নে তই আমাৰ থিতাতে থাকিবি সেই তিনিটা প্ৰশ্ন যদি আমি এটা শক্তিৰ উৎসক আমি যদি সুধিব পাৰোঁ তেতিয়াই আমি সেই শক্তি উৎসটো ভাল নে বেয়া আমি ক'ব পাৰিম বুজি পালা তো সেইকেইটা আছিলে আমাৰ মেইন প্ৰশ্ন এটা ভাল শক্তি উৎস বাচিবলৈ তো তাৰপিছত আহি গ'ল যে আমি সেই প্ৰশ্নকেইটা যে কৰিলোঁ হয় সেই প্ৰশ্নকেইটা উত্তৰত সেই আমাৰ কাঠটুকুৰাই সি ভাল হ'বলৈ আমাক কেনেধৰণৰ এনচাৰ দিব কেনেধৰণৰ উত্তৰ দিব সি যে আমাক যে ক'ব যে মই ভাল শক্তিৰ উৎস সম্পদ হয় তো তাৰ বাবে আমি যেনিবা তিনিটা প্ৰশ্ন কৰিলোঁ তাৰ উত্তৰটো সি দিব লাগিব সি উত্তৰকেইটা এটা কেনেকৈ দিব সেইটো আমি চাব লাগিব তো এই 4টা পইণ্ট দেখিছা 4টা পইণ্টত আমাৰ সি উত্তৰকেইটা দিব তো উত্তৰকেইটা কেনেকুৱা হ'ব যে সি ধৰক উত্তৰ দিলে যে মই প্ৰতি একক আয়তনৰ ভৰত বিনিময়ত সৰহ পৰিমাণৰ আমি কাৰ্য কৰি দেখুৱাম মানে কি কৈছে শুনিবা ধৰক মই এতিয়া কাঠটুকুৰাক জ্বলালোঁ কাঠটুকুৰাক জ্বলোৱাৰ পিছত সি কম প্ৰতি একক আয়তনৰ ভৰৰ পৰিমাণত সৰহ পৰিমাণৰ সি কাৰ্য কৰিবলৈ দেখুৱাব লাগিব অৰ্থাৎ মই ধৰক তাক একক আয়তনৰ ভৰত জ্বলোৱাৰ পাছত সি সৰহ পৰিমাণৰ শক্তি আমাক উৎপন্ন কৰি দেখাব লাগিব মানে ধৰক তাক আমাৰ এটা টুকুৰা আমি জ্বলালোঁ হয়নে জ্বলোৱাৰ পিছত তাৰ পৰা আমাৰ তাপ শক্তি বেছি উৎপন্ন হ'ব লাগিব যিহেতু সি ভাল হ'ব লাগিব প্ৰশ্নটোৱে তাক আমি কৈছিলোঁৱেই যে তই কিমান তাপ উৎপন্ন কৰিবি সি যদি ভাল তাপ উৎপন্ন নকৰি সি যদি অধিক পৰিমাণৰ তাপ উৎপন্ন নকৰে তাকনো আমি কিয় ব্যৱহাৰ কৰিম সি কিয়নো ভাল হ'ব হয় নহয় তো তাৰ বাবে আমি উত্তৰটো সি কেনেদৰে দিব যে মই তোক একক আয়তনৰ ভৰত সৰহ পৰিমাণৰ কাৰ্য কৰি দেখুৱাম হয় তো সেই প্ৰশ্নটো সি উত্তৰ দিলে প্ৰথমটো প্ৰশ্নৰ সাপেক্ষে বুজি পালা ছেকেণ্ডটো ক'ব যি সি সহজে উপলব্ধ অৰ্থাৎ কাঠটুকুৰা আমাক কি ক'ব যে মই সহজে উপলব্ধ হওঁ আমি যে প্ৰশ্ন কৰিছিলোঁ তাক ভাল শক্তি উৎস হ'বলৈ যে তই সহজে উপলব্ধ হয়নে নহয় তোক আমি সহজে পাম নে নাপাম সি আমাক উত্তৰত কি দিব যে মই সহজে উপলব্ধ হয় মোক য'ৰ পৰাই নহওক তই আনিব পাৰিবি অৰ্থাৎ সি ভাল শক্তি উৎস হয় নহয় তো আমি দুটা এনচাৰ পাই গ'লোঁ 3 নম্বৰ এনচাৰটো হ'ল যে ইয়াক সঞ্চয় আৰু পৰিবহণ সহজলভ্য হ'ব লাগিব তো ই কেনেকুৱা ধৰণৰ কথা যে আমি সঞ্চয় কৰিবলৈ অৰ্থাৎ তাক জমা ৰাখিবলৈ যে আমাক সি সহজে উপলব্ধ হয় সেইটো সি দেখাবলৈ তাক পৰিবহণ কৰাও সহজ হ'ব লাগিব যদিহে সি সেই শক্তিৰ উৎসটো বহুত দূৰত থাকে আমাক ধৰক প্ৰয়োজন হৈছে এটা পাৰ্টিকুলাৰ সময়ত পাৰ্টিকুলাৰ চিটুৱেশ্যনত তাক যদি আমি পৰিবহণ কৰি আনিবই নোৱাৰোঁ তাক সি জানো সি ভাল হ'ল হয় নহয় তো সেইকাৰণে যে তাক আমি সাঁচি ৰাখিব পাৰোঁ ভালদৰে আৰু তাক পৰিবহণ কৰিবলৈ সহজ হয় যাতে আমি প্ৰয়োজন সাপেক্ষে তাক আনি পেলাই ব্যৱহাৰ কৰিব পাৰোঁ সি তেতিয়াহে ভাল হ'ব যেতিয়া আমাক কাৰ্যত আমাক সহায় কৰিব হয় তো তাৰপিছত সি উত্তৰটো আৰু কেনেকুৱা ধৰণৰ দিয়ে যে যি মিতব্যয়ী আৰু ইয়াক মিতব্যয়ী হ'ব লাগিব আৰু ইয়াক আমি সহজে উপলব্ধ হ'ব লাগিব সহজলভ্য হ'ব লাগিব এইটো হ'ল ইয়াৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ধৰ্ম যে আমি তাক 3টা প্ৰশ্ন কৰিলোঁ হয় নহয় প্ৰথমটো প্ৰশ্ন কি কৈছিলোঁ যে সি তাপ উৎপন্ন কৰিবনে কিমান তাপ উৎপন্ন কৰিব ছেকেণ্ডটো কৰিছিলোঁ যে আমি যে সি কিমান ধোঁৱা উৎপন্ন কৰিব থাৰ্ডটো কৈছিলোঁ যে সি সহজভাৱে উপলব্ধ হয়নে নহয় তাৰ উপৰিও আমি তাক আৰু এটা প্ৰশ্ন কৰিব লাগিব সেইটো নিজাববীয়াকৈ দেই কাৰণ চোৱা এতিয়া আমি ধৰক কিবা এটা ইন্ধন আমি ব্যৱহাৰ কৰিব লাগে তাৰ যদি আমাৰ মূল্য বেছি হয় তাকনো আমি কেনেদৰে ব্যৱহাৰ কৰিম কোৱাচোন আজি LPG চিলিণ্ডাৰ দাম যদি 2000-3000 হয় আমাৰ নিচিনা সাধাৰণ মানুহে জানো তাক ব্যৱহাৰ কৰিব পাৰিব নোৱাৰিব তো তাৰ কাৰণে সেই ইন্ধনটো আমাৰ মিতব্যয়ী হ'ব লাগিব মানে কম মূল্যত আমাক তাক বেছি লাভজনক হ'ব লাগিব তেনেকৈহে আমি বস্তুবিলাক ব্যৱহাৰ কৰিব পাৰিম তেনেকৈহে আমি শক্তিৰ সম্পদবিলাক ভালদৰে ব্যৱহাৰ কৰিব পাৰিম সি যদি বেছি কষ্টলি হয় বেছি তোমাৰ দামীযুক্ত হয় তেতিয়া আমি তাকনো কেনেদৰে ব্যৱহাৰ কৰিম তো সেই শক্তি সম্পদক আমি 3টা প্ৰশ্ন কৰিলোঁ তাৰ এনচাৰত আমি 4টা উত্তৰ পালোঁ এক্সট্ৰাকৈ আৰু এটা উত্তৰ পাইছোঁ তো এতিয়া আমি তাক ক'ব পাৰিম যে সি এটা শক্তিৰ ভাল উৎস হয় বুজি পালা তো আজিৰ এই ভিডিঅ'টোত ইমানখিনিয়ে এতিয়া মুঠতে আমি কি বুজিলোঁ যে শক্তি আমি ভাল উৎস হ'বলৈ কি আমি তাক প্ৰশ্ন কৰিব লাগিব আৰু সেই উত্তৰত সেই ইন্ধনটোৱে আমাক কি উত্তৰ দিব লাগিব সেইটো আছিল নৰ্মেল কনচেপ্ট এই 3টা তোমালোকে পইণ্ট মনত ৰাখিবা এই 3টা পইণ্ট মনত ৰাখিবা আৰু তাৰ উত্তৰত এইকেইটা পইণ্ট তোমালোকে মনত ৰাখিবা
বুজিছা? তো আজি এই ভিডিঅ'টোত ইমানখিনি, পুনৰ এটা নতুন ভিডিঅ'ত তোমালোকক লগ পাম। আজিলৈ বাই বাই, থেংক ইউ।